বাতৰি কাকততো আলোচনা হোৱা নাই, টিভিতো আলোচনা হোৱা নাই। তেখেতসকলে সুপ্ৰিম কোৰ্টে এই জাজমেণ্টটোতে, এণ্ড দিছ ইজ এ কনষ্টিটিউচনেল বেঞ্চ জাজমেণ্ট, ৱেলকাম বাই আমছু, অল MLAs, ASU, এভৰিবডি। ইয়াত আৰু কোনো ডিছপিউট নাই। এতিয়াও মোতকৈ বেছি চেয়াৰমেন ডাঙৰীয়াই জাজমেণ্টটো পঢ়িছে, কাৰণ তেওঁ লগে লগে উঠি ক'লে যে মই ভুল কৰি কৈছোঁ। তাৰমানে ইমান ডিপলৈকে গৈ জাজমেণ্টটো পঢ়া হৈছে। মোৰ দৰকাৰ ইমান নহয় কাৰণে মই পঢ়া নাই। ইয়াত তেওঁলোকে ক'লে the Supreme Court has says Section 6A ruling affirmed that the 1950 Expulsion Act remained valid and operative. তাৰমানে বিদেশী বহিষ্কৰণৰ কাৰণে এতিয়াৰ পৰা চৰকাৰ ট্ৰিব্যুনেলত যোৱাৰ প্ৰয়োজন নাই। The 1950 Act says যে ডিসি জনে যদি প্রাইমা ফেসি ভাবে ই বিদেশী, হি ক্যান বি এভিক্টেড ফ্রম দ্য স্টেট অফ আসাম। আপোনালোকে এখন পঢ়ি ল'ব, 1950 ইলিগেল এক্সপালশন ফ্রম আসাম। এই একখনৰ ব্যাকগ্ৰাউণ্ডটো বেলেগ আছিল স্যাৰ। কিয় কথা কয়বা? আপুনি 1950 চনৰ সেই একখনৰ ব্যাকগ্ৰাউণ্ড কোৱা নাই, মই মাত্ৰ আপুনি পইণ্টটো লিখি লওক। those were from Please, আপুনি পইণ্টটো লিখি ৰাখক। so could be easily The same honorable. মই আপুনি Honorable MLA আপুনি ব্যাকগ্ৰাউণ্ডটো বেলেগ আছিল। আপুনি যদি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এটাৰ বেকগ্ৰাউণ্ড বুজাব খুজিছে, ইউ হেভ টু ফাইল আনাদাৰ পিটিশ্যন ইন সুপ্ৰিম কোৰ্ট। মোক কিয় বুজাই আছে? মই এনেকুৱা নকৰিব, নকৰিব ভাই, ইয়াৰ পৰা ভোট নাবাঢ়ে। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এটা আপোনালোকে নপঢ়াকৈ আদৰণি জনাইছে, সেইকাৰণে আপোনালোকৰ বিষয়েতো মানুহে গম পাব লাগে। গতিকে বহি থাকক, বহি থাকক, বহি থাকক। কিয় অখিল গগৈৰ স্বভাৱটো কিয় লৈছে? বহি থাককচোন, পিছত ক'ব যি আছে। ইমান দুইজনৰ মাজত কম্পিটিশ্যন হৈ গ'লে মোৰ কণ্ট্ৰলে দিগদাৰ হ'ব ভাই।